শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সমগ্ৰ অসম জুৰি যি FLNৰ ট্ৰেইনিং চলি আছে সেই অৰ্থে আমাৰ লাওখোৱা ব্লকৰ অন্তৰ্গত চাইদৰীয়া ME স্কুলত আমাৰ 5 দিনীয়া FLNৰ প্ৰশিক্ষণ চলি আছিল। আজি অন্তিম দিনৰ অন্তিম ক্ষণৰ অনুষ্ঠানটি হৈছে TLMৰ এক্সিবিশ্যন। এই TLM এক্সিবিশ্যন অনুষ্ঠানলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। মই ছাৰসকলৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ছাৰ, আপোনাৰ নাম? মোৰ নাম শ্ৰী তাপস মণ্ডল। বিদ্যালয়ৰ নাম? বিদ্যালয়ৰ নাম হৈছে লাওখোৱা বনগাঁও LP স্কুল। হয়, আপোনাৰ? ইন্দ্ৰজিৎ বণিক, বিদ্যালয় দক্ষিণ ফুৰামান প্ৰাথমিক বিদ্যালয়। হয়, আপোনালোকে এটা খুব সুন্দৰ TLM প্ৰস্তুত কৰিছে, ইউনিক TLM। এই TLMটো আপোনালোকে ল'ৰা ছোৱালীক কি অৰ্হতা শিকাবৰ কাৰণে ব্যৱহাৰ কৰিব আৰু কি ধৰণে ব্যৱহাৰ কৰিব এবাৰ দেখাই দিব। এইটো হ'ল ল'ৰা ছোৱালীৰ যুৱ ধাৰণা দিবলৈ ব্যৱহাৰ কৰিম। হয়, তাৰপিছত ল'ৰা ছোৱালীক আমি যদি প্ৰথমতে কেইটামান নম্বৰ দিলোঁ। হয়, তাৰপৰা ল'ৰা ছোৱালীক মই ইয়াত 4টা দিলোঁ, 4 দিলোঁ। হয়, ইয়াত 4 দিয়া হ'ল আৰু ইয়াত 5 দিয়া হ'ল। হয়, ঠিক আছে, ইয়াত মই 4 দিয়া ল'লে 4টা গুটি দিবলৈ দিলোঁ। 1টা 2টা 3টা 4টা আৰু ইয়াত দিলোঁ। আৰু ইয়াত 5 আছে। 1 2 3 4 5। হয়, তাৰপিছত ল'ৰা ছোৱালী গন্তি কৰিবলৈ যে কিমানটা পালে ইয়াত গুটি, মাৰ্বল কেইটা পালে। ল'ৰা ছোৱালী ইয়াত গন্তি কৰি 1 2 3 4 5 6 7 8 9 পাব আৰু পিছত ইয়াত 9 নম্বৰটো ইয়াত হয়। ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুয়োগৰাকী ছাৰে অশেষ চেষ্টা কৰি সুন্দৰ এটা TLM প্ৰস্তুত কৰিছে। খুব সুন্দৰ TLMটো লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজেই খেলি থাকিব পাৰিব, খেলি সংখ্যাৰ লগত পৰিচয় হ'ব পাৰিব, খেলি সংখ্যাৰ লগত যোগ বিয়োগৰ যিবিলাক প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াবিলাক জানিবলৈ চেষ্টা কৰিব বা দৃঢ়ীকৰণৰ ক্ষেত্ৰত সহায়ক হ'ব এই TLM। আৰু এটা TLM দেখিছোঁ আপোনালোকে ইউনিক বনাইছে। এই TLMটো কি ধৰণে ব্যৱহাৰ কৰিব? বিয়োগৰ আছিলে। হয়, ল'ৰা ছোৱালী ইয়াত দিলোঁ মই 4টা মাছ আছে। ডাঙৰ মাছে সৰু মাছক খায়। ইয়াক 4 দি দিলোঁ। তাৰপিছত ইয়াত দিলোঁ 1 ডাঙৰ মাছটো কেইটা মাছ খাব? এটা মাছ খাব। কেইটা মাছ হৈ গ'ল? 1 2 3। ল'ৰা ছোৱালীয়ে কাটটো দিছে ইয়াত 3। হয়, সুন্দৰ TLM বিয়োগৰ ধাৰণা দিব বিচৰা হৈছে। ছাৰৰ পৰা জানিব বিচাৰিম, ছাৰৰ ওচৰত এটা সুন্দৰ TLM দেখিছোঁ। এই TLM ভাগ আপুনি কি ধৰণে ব্যৱহাৰ কৰিব, কি অৰ্হতা শিকাবৰ কাৰণে ব্যৱহাৰ কৰিব এবাৰ ব্যাখ্যা কৰিব। এইটো স্পেচিয়েলি হৈছে ক্লাছ 3 কাৰণে, যিটো স্থানীয় মান শিকাবলৈ আমি ব্যৱহাৰ কৰিম। প্ৰথমে আমি এইখিনি বক্সখিনি উঠাই ল'ম। গতিকে এই বক্সখিনি স্থানীয় মান অনুসৰি আমি তাক বঢ়াই যাম। গতিকে সিহঁতে বুজি পাব। প্ৰথমে এককৰ ঘৰত কিবা এটা সংখ্যা সিহঁতে নিজৰ ইচ্ছামতে দিব। ধৰি লওক এককৰ ঘৰত 7 দিলে, গতিকে প্ৰথম এককৰ ঘৰত 7 পালে, গতিকে 7 হ'ল। তাৰপিছত এটা দিব দশকৰ ঘৰত দিব, ধৰি লওক কিবা এটা সংখ্যা দিব। দশকৰ ঘৰত 2 দিলে, তাৰপিছত শতকৰ ঘৰত ধৰি ল'লোঁ 1 দিলে। এতিয়া ল'ৰা ছোৱালীখিনিয়ে শিশুৱে গম পাব যে এককৰ ঘৰত 7, দশকৰ ঘৰত 2 আৰু শতকৰ ঘৰত 1 আছে। গতিকে সম্পূৰ্ণখিনি যদি আমি এনেকৈ পঢ়িবলৈ যাওঁ তাত থাকিব 127 হ'ব। গতিকে সিহঁতে 127ৰ লগতে সিহঁতে স্থানীয় মানৰ ধাৰণা ভালকৈ বুজি পাব। আপোনাৰ ওচৰত আৰু এটা মই ইউনিক TLM দেখিছোঁ। এই TLMটো কি ধৰণে ব্যৱহাৰ কৰিব এবাৰ ব্যাখ্যা কৰিব। এই TLMটো হৈছে সংখ্যাৰ ধাৰণাৰ কাৰণে। একদম প্ৰাইমাৰী ছেকশ্যনত এই TLM ব্যৱহাৰ কৰা হয়। ধৰি লওক ইয়াত সংখ্যাৰ ধাৰণা প্ৰথমে যিবিলাক আমি চিহ্নৰ সহায়ত বুজোৱা হয় সিহঁতক। প্ৰথমে সিহঁতে ছপা আখৰ বুজি নাপায়, গতিকে সিহঁতক প্ৰথমে চিহ্নৰ সহায়ত বুজাবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমে আমি ইয়াত আছে বল। ইয়াত বলৰ ছবি আছে, গতিকে ইয়াত আছে এটা বল। গতিকে ঘূৰাই দিয়াৰ লগে লগে ইয়াত চিহ্নটো ওলাই আহিব 1। আৰু তাৰপিছত ইয়াত আছে 2টা বল, ইয়াত থাকিব 2টা বল। গতিকে ইয়াৰ লগে লগে আহি যাব ইয়াত 2। তেনেকৈ আমি ইয়াৰ গোটেইখিনি 1 to 9 লৈকে আমি তেনেকৈ বনাইছোঁ। সিহঁতে সহজে বুজি পাবলৈ বস্তু। হয়, ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰে আৰু কিছুমান TLM প্ৰস্তুত কৰিছে। এই TLMখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এই TLMৰ যোগেদি স্বৰবৰ্ণ, স্বৰচিহ্ন আৰু স্বৰচিহ্নৰ প্ৰয়োগৰ বিষয়ে বুজাবৰ কাৰণে TLM প্ৰস্তুত কৰিছে। আৰু স্বৰবৰ্ণ আগৰ আৰু পাছৰ সংখ্যাৰ চিনাক্তকৰণৰ কাৰণে
বিন্দুৰ সৈতে আখৰ সংখ্যাৰ চিনাকি এখন পিকচাৰ চাৰ্ট লিখিছে আঁকিছে পিকচাৰ চাৰ্টখন সুন্দৰ হৈছে আৰু ছবিৰ সহায়েৰে আমাৰ চিম্বলৰ লগত চিনাকি কৰাই দিবৰ কাৰণে এখন প্ৰস্তুত কৰিছে এই গ্ৰুপৰ সকলো সদস্যলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।